প্ৰাৰ্থনা কৰাটো এটা অতি ব্যক্তিগত অভিজ্ঞতা। বিশ্ব ব্ৰহ্মাণ্ডক প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি সম্পূৰ্ণ সততা আৰু আন্তৰিকতাৰে আপোনাৰ অনুভৱ আৰু ইচ্ছা প্ৰকাশ কৰিব পাৰে। ধ্যান অৱস্থাত প্ৰৱেশ কৰক। নিস্তব্ধ ঠাইত বহি চকু মুদি দীঘলকৈ উশাহ লওক। মনটো শান্ত কৰি নিজকে বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰক। বিশ্ব ব্ৰহ্মাণ্ডক আহ্বান কৰক। বিশ্ব ব্ৰহ্মাণ্ডক সম্বোধন কৰি কওক, হে ইউনিভাৰ্ছ, মই আপোনাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰোঁ। অনুগ্ৰহ কৰি মোৰ কথা শুনি মোক পথ প্ৰদৰ্শন কৰক। কৃতজ্ঞতা প্ৰকাশ কৰক। এই বিশ্ব ব্ৰহ্মাণ্ড, মোৰ সকলো বস্তুৰ বাবে মই কৃতজ্ঞ। তুমি মোক দিয়া জীৱনটোক মই সন্মান কৰোঁ। আপোনাৰ প্ৰাৰ্থনা বা ইচ্ছা উল্লেখ কৰক। হে বিশ্ব ব্ৰহ্মাণ্ড, অনুগ্ৰহ কৰি মোৰ প্ৰাৰ্থনা শুনা। মই মোৰ ইচ্ছা উদ্দেশ্য উল্লেখ কৰিব বিচাৰোঁ। অনুগ্ৰহ কৰি মোক পথ প্ৰদৰ্শন কৰক আৰু মোক সহায় কৰক। আত্মবিশ্বাস আৰু আত্মসমৰ্পণ কৰক। প্ৰাৰ্থনা কৰাৰ পিছত বিশ্বাস ৰাখক যে বিশ্ব ব্ৰহ্মাণ্ডই আপোনাৰ কথা শুনি আছে। চিন্তা আৰু ভয় এৰি বিশ্ব ব্ৰহ্মাণ্ডক বিশ্বাস কৰক। কৃতজ্ঞতাৰে প্ৰাৰ্থনাৰ অন্তত ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ, ধন্যবাদ ইউনিভাৰ্ছ। মই জানো তুমি মোৰ বাবে সৰ্বোত্তম কাম কৰিবা। মনত ৰাখিব, প্ৰাৰ্থনাত সত্যতা আৰু আৱেগিক সততা আটাইতকৈ গুৰুত্বপূৰ্ণ।